হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ইনচাইট। আজি আমি এই ক্লাছটোৰ জৰিয়তে 17 জানুৱাৰীৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক আলোচনা কৰিম। আজি পেপাৰখন মেলিলে আমি এনেকুৱা ধৰণৰ নিউজ দেখোঁ যে নৰেন্দ্ৰ মোদী দুদিনৰ কাৰণে আমাৰ অসমলৈ আহে। তেওঁ কি কি কৰে ইয়াত আমি সেইখিনি পঢ়িম। বিষ্ণু খাৰঘৰীয়া, তেওঁক লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিয়া হয়। তেওঁৰ বিষয়ে বিষ্ণু খাৰঘৰীয়াৰ বিষয়ে আমি জানিম। আমাৰ অসমত 2খনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ট্ৰেইন দিয়া হৈছে। কিনো হয়, ক'ৰ পৰা ক'লৈ চলিব, সেইখিনি বিষয়ে আমি পঢ়িম। ইয়াৰোপৰি গভৰ্ণমেণ্ট অফ আছামে টি ইণ্ডাষ্ট্ৰীৰ মালিকসকলৰ যি ডিমাণ্ড আছে তাৰ ওপৰত তেওঁলোকে আলোচনা কৰে। সেই বিষয়ে আমি আলোচনা কৰিম, ইয়াত পঢ়িম। কিছুমান ষ্টাৰ্টআপবিলাকৰ ৰেংকিং দিয়া হৈছে ষ্টেটবিলাকক। অসমে 7 নম্বৰ ৰেংকিং পাইছে। কিনো হয়, কেনেকৈ দিয়া হৈছে, আমি সেইখিনিও আলোচনা কৰিম। ইয়াৰোপৰি বাৰ্ড চেঞ্চাছ কণ্ডাক্ট কৰা হৈছে চান্দুবি বিলত, তাৰ বিষয়ে আমি পঢ়িম। ইয়াৰোপৰি অন্যান্য কিছুমান ওৱান লাইনাৰ আছে এক্সাম প্ৰস্পেক্টিভৰ পৰা ইম্পৰ্টেণ্ট। প্ৰথম নিউজটো কি কৈছে যে PM মোদী এৰাইভ টুডে অন 2-day ভিজিট টু ষ্টেট। 16 জানুৱাৰীত তেওঁ গুৱাহাটী আহি পাহি দুদিনৰ বাবে আৰু সৰুসজাই ষ্টেডিয়ামত এটা ইভেণ্ট তেওঁ কৰে। তো সেই ইভেণ্টত তেওঁ উপস্থিত থাকে। সৰুসজাই ষ্টেডিয়ামত কি কৰা হৈছিল 16 জানুৱাৰী তাৰিখে বাগৰুম্বা দোহো 2026, মানে তাত 10,000 বড়ো শিল্পী এটাত বাগৰুম্বা ডেন্স পাৰফৰ্ম কৰে। বাগৰুম্বা ডেন্স ইন এ ছিংগুল চিংকনাইজ প্ৰেজেণ্টেশ্যন মানে তাত কৰা হয়। আৰু তাত প্ৰায় 81টা সমষ্টিৰ পৰা, আমাৰ বিধানসভাৰ সমষ্টিৰ পৰা তাত আৰ্টিষ্টসকল আহে, শিল্পীসকল আহে আৰু তেওঁলোকে এই ডেন্স তাত পাৰফৰ্ম কৰে বাগৰুম্বাত। আৰু প্ৰত্যেককে প্ৰায় 25,000 টকাকৈ দিয়া হ'ব। যিসকল এক্সপাৰ্ট আছে, যিসকল কোৰিঅ'গ্ৰাফাৰ আছে বা ছাপৰ্ট ষ্টাফ আছে, তেওঁলোকক কিন্তু 50,000কৈ দিয়া হ'ব। যিসকল শিল্পীয়ে তাত ভাগ লয় তেওঁলোকক 2খনকৈ চাৰ্টিফিকেট দিয়া হ'ব। এখন দিয়া হ'ব তেওঁলোকৰ এই পাৰফৰ্মেঞ্চৰ বাবে আৰু আন এখন দিয়া হ'ব তেওঁলোকৰ যি স্কিল আছে, নৃত্য কৰিব পৰা স্কিল, তাৰ বাবে তেওঁলোকক দিয়া হ'ব। টোটেল 9,667 গৰাকী ইয়াত শিল্পীয়ে অংশগ্ৰহণ কৰে। তাৰে 29 গৰাকী নেপালৰ পৰা আহিছে, 25 গৰাকী নাগালেণ্ডৰ পৰা আহিছে আৰু 51 গৰাকী ৱেষ্ট বেংগলৰ পৰা আহিছে। আৰু বাকীসকল 81টা সমষ্টিৰ পৰা আহি ইয়াত তেওঁলোকে পাৰ্টিচিপেট কৰে। ইয়াৰোপৰি তেওঁ কাজিৰঙা এলিভেটেড কৰিডৰ, যোনটো বাৰে বাৰে নিউজত আছে, তাৰ ভূমি পূজন তেওঁ পাৰফৰ্ম কৰে। কাজিৰঙা এলিভেটেড কৰিডৰ, ইয়াৰ কষ্ট পৰিব কিমান, 6,950 কোটি টকা আৰু ইয়াৰ লেংথ হ'ব 86 কিলোমিটাৰ। যোনটো নেশ্যনেল হাইৱে 715, তাৰ এটা কি হয় প্ৰজেক্ট হয় বুলি ইয়াত কোৱা হৈছে। আৰু প্ৰজেক্টটোত কি হৈছে যে 35 কিলোমিটাৰ এলিভেটেড ৱাইল্ড লাইফ কৰিডৰ থাকিব কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেৰে। 21 কিলোমিটাৰ এজ এ বাইপাছ হিচাপে যাব আৰু যোনটো এক্সিষ্টিং হাইৱে আছে তাক 2 লেনৰ পৰা 4 লেন কৰা হ'ব। ডেট ইজ 30 কিলোমিটাৰ ইয়াক কি কৰা হ'ব, মানে 30 কিলোমিটাৰ দীঘলীয়াকৈ ইয়াক 4 লেন বনোৱা হ'ব। এই ফিচাৰ্ছকেইটা মনত ৰাখিব। এলিভেটেড কৰিডৰ গোটেইখনতে এলিভেটেড কৰিডৰ নহয়, 35 কিলোমিটাৰ কি হ'ব, তাত এলিভেটেড কৰিডৰ হ'ব। 21 কিলোমিটাৰ এজ এ বাইপাছ হিচাপে যাব আৰু 30 কিলোমিটাৰ কি কৰিব, যোনটো এক্সিষ্টিং হাইৱে আছে তাৰ 30 কিলোমিটাৰ তাক কি বনাব, 4 লেন বনাব। আৰু এই যি কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টটো আছে বা এই গোটেই দীঘলীয়া এই ৰাস্তাটো 86 কিলোমিটাৰ নগাঁও, কাৰ্বি আংলং আৰু গোলাঘাটৰ মাজেৰে পাৰ হ'ব বুলি ইয়াত উল্লেখ কৰিছে। এই পইণ্টকেইটা মনত ৰাখিব, এক্সাম প্ৰস্পেক্টিভৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট, শিল্পী বঁটা দিয়া হৈছে কাক, দুজনক দিয়া হৈছে। এজন হৈছে ধনানন্দ পাঠক, তেওঁ এজন ছিংগাৰ হয়, আৰু এজন হৈছে সমৰ হাজৰিকা। সমৰ হাজৰিকা ৰিচেণ্টলি তেওঁ ঢুকাইছে, আপোনালোকে সকলোৱে নিউজত পাইছে, আমিও কাৰেণ্ট এফেয়াৰ্ছত আনিছিলোঁ। তেওঁ এজন এমিনেণ্ট ছিংগাৰ হয় আৰু তেওঁক মানে মৃত্যুৰ পাছত তেওঁক কি কৰা হৈছে, শিল্পী বঁটা দিয়া হৈছে অসম গভৰ্ণমেণ্টে। মনত ৰাখিব এইটো কথা। ইয়াৰ উপৰি অন্যান্য কিছুমান বঁটাৰ কথা ইয়াত উল্লেখ কৰা হৈছে, ষ্টেট এৱাৰ্ডৰ কথা। যেনেকৈ নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড দিয়া হৈছে কাক, কৰুণা ডেকাক। তেওঁ এজন থিয়েটাৰ পাৰ্চনেলিটি হয়, তেওঁ থিয়েটাৰৰ লগত জড়িত। কৰুণা ডেকা, নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড তেওঁক দিয়া হৈছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড দিয়া হৈছে অৰূপ মান্না। অৰূপ মান্না নামটো যথেষ্ট নিউজত থাকে, সেইকাৰণে ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। 25 চনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড দিয়া হ'ল কাক, ফিল্ম মেকাৰ হয় অৰূপ মান্না। আৰু বিজু ফুকন এৱাৰ্ড কাক দিয়া হৈছে, অৱনী ৰঞ্জন পাঠক, তেওঁ এজন ফিল্ম পাৰ্চনেলিটি হয়, তেওঁলোকক দিয়া হৈছে। ইয়াৰোপৰি কিছুমান লিটাৰী এডুকেশ্যন আৰু নেশ্যনেল ইণ্টিগ্ৰেশ্যন এৱাৰ্ড দিয়া হয়, যেনেকৈ কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড দিয়া হৈছে কাক, মানেশ্বৰ দেউৰী।
আৰু গোপীনাথ বৰদলৈ নেশ্যনেল ইণ্টিগ্ৰেশ্যন এৱাৰ্ড দিয়া হৈছে কাক? অমলেন্দু গুহা। অমলেন্দু গুহা কি হয়? তেওঁ হিষ্টৰিয়ান হয়। এইখিনি কথা আপোনালোকে মনত ৰাখিব। অমলেন্দু গুহাকো কেতিয়া দিয়া হৈছে? পষ্টমেচলি, মানে তেওঁক মৃত্যুৰ পাছত এই এৱাৰ্ডটো দিয়া হৈছে। তো এইটো নিউজত ইমানখিনি আছিলে শিল্পী বঁটাৰ বিষয়ে। নেক্সটটো চাওক, গভমেণ্ট নন কমিটেল টু টি ইণ্ডাষ্ট্ৰী ডিমাণ্ড। কি টি ইণ্ডাষ্ট্ৰী ডিমাণ্ড হয় চাওক। অসম চৰকাৰে ৰিচেণ্টলি টি ইণ্ডাষ্ট্ৰীৰ ৰিপ্ৰেজেণ্টেটিভসকলৰ লগত এখন আলোচনাত তেওঁলোক মিলিত হয়। তাত দুটা বিষয়ত মেইনলি আলোচনা হয়। এটাটো হৈছে টি গাৰ্ডেন ৱৰ্কাৰসকলৰ, শ্ৰমিকসকলৰ ডেইলি মজুৰি, ডেইলি ৱেজেছ ইনক্ৰিজ কৰিব লাগে। আৰু যি লেণ্ড পাট্টা এলট কৰা হৈছে বাগান লাইনবিলাকত, সেইবিলাকৰ ওপৰত ডিছকাশ্যন হয়। তো ৱেজ ইছ্যুৰ ওপৰত বা মজুৰি, যি দৈনিক মজুৰি, তাৰ ওপৰত কি ধৰণৰ কথা হয়, গভমেণ্টে কি কয়? গভমেণ্টে এইটো কথা কয় যে এতিয়া এটা ইণ্টাৰিম, মানে অন্তৰ্বৰ্তীকালীন বা কিছু সময়ৰ বাবে কি আছে যে ৱেজ তেওঁলোকৰ ইনক্ৰিজ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰে। কিন্তু ফাইনেল কিমান ৱেজ বাঢ়িব, তেওঁলোকৰ মজুৰি কিমান বাঢ়িব, সেইটো ফিক্স কেতিয়া কৰা হ'ব? যেতিয়া নেশ্যনেল লেভেল ফ্লোৰ ৱেজ যেতিয়া আহিব। মানে কি কৰা হৈছে যে ৱেজ ডিটাৰমাইন কৰিবলৈ এটা নতুন পদ্ধতি এটা আহিছে বুলি ধৰক, যাৰ নামটো কি বুলি কোৱা হৈছে? নেশ্যনেল লেভেল ফ্লোৰ ৱেজ। এইটোৱে কি কৰিব? ডিচাইড কৰিব বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা চেণ্টাৰে ডিচাইড কৰিব, আৰু তাৰ পাছতে সেইটো হিচাপত তেওঁলোকৰ মজুৰি কি কৰা হ'ব? ফিক্স কৰা হ'ব। আৰু আছামছ ৰুল আণ্ডাৰ দ্য নিউ লেবাৰ কোড আৰ ফাইনেলাইজড। আৰু অসমৰ যোনটো নিউ লেবাৰ কোড বনিব, আমাৰ অসমে যোনটো বনাব, তাৰ পাছত ইয়াক কি কৰা হ'ব? ফাইনেলাইজ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। এতিয়া বাঢ়িব, কিন্তু ফাইনেল ফিক্সেশ্যন কেতিয়া হ'ব? যেতিয়া মানে নেশ্যনেল লেভেল ফ্লোৰ ৱেজে যোনটো ডিচাইড কৰিব, তাৰ ওপৰতে ফাইনেল হ'ব। ইয়াৰ উপৰি চাওক কি হৈছে বাগানবিলাকত। বাগানৰ যিখিনি মানে মেনেজাৰ আছে বা মেনেজমেণ্ট আছে, তেওঁলোকে ডিমাণ্ড কৰিছে যে প্লেণ্টেশ্যন অফ লেবাৰ এক্ট 1951ৰ আণ্ডাৰত এই শ্ৰমিকসকলক হাউচিং দিয়া, তেওঁলোকক মেইনটেনেঞ্চ কৰা, ৱাটাৰ ছাপ্লাই কৰা বা ৰিক্ৰেশ্যনেল ফেচিলিটিজ দিয়া শ্ৰমিকসকলক, এইবিলাকক ষ্টেটুটৰী অব্লিগেশ্যন কৰা হৈছে। মানে লৰ জৰিয়তে সেইবিলাকক বাধ্যতা দিয়া হৈছে যে এইখিনি কৰিবই লাগিব। আৰু এতিয়া এই টি গাৰ্ডেন মেনেজমেণ্টে ডিমাণ্ড কৰিছে যে যিহেতু লেণ্ড পাট্টা আপোনালোকে দিবলৈ ওলাইছে, গতিকে বাকীখিনি আমাৰ যোনখিনি দায়িত্ব আছিলে, লৰ জৰিয়তে যোনখিনি আমাক বাধ্যতা দিয়া হৈছিলে, সেইখিনি আপোনালোকে ৰিমুভ কৰি দিয়ক বুলি অসম চৰকাৰক তেওঁলোকে অব্লিগেশ্যন জনাইছে। তো অসম চৰকাৰে কি ক'লে যে যিহেতু প্লেণ্টেশ্যন অফ লেবাৰ এক্ট 1951ক ছাবজিউম কৰা হ'ব কিহত? অকুপেশ্যনেল ছেফটি, হেল্থ এণ্ড ৱৰ্কিং কণ্ডিশ্যন কোড, ইয়াত ছাবজিউম কৰা হ'ব। আৰু ইয়াৰ ড্ৰাফটটো আমাৰ অসমে সোনকালে কি কৰিব? অসম চৰকাৰে পাব্লিছ কৰিব। গতিকে পাব্লিছ হোৱাৰ সময়ত এই ইণ্ডাষ্ট্ৰী মালিকসকলক পৰা ছাজেশ্যন বিচৰা হ'ব। কিন্তু গভমেণ্টে কয় যে আমি ছাজেশ্যনবিলাক এক্সামিন কৰিম, এনেকুৱা নহয় যে তোমালোকে ছাজেশ্যন বিদা বুলি আমি মানি ল'ম। তাৰ পাছতহে কি কৰা হ'ব? যদি এইবিলাক আঁতৰাব লগা হয়, এই অব্লিগেশ্যনবিলাক, ষ্টেটুটৰী অব্লিগেশ্যনবিলাক যদি আঁতৰাব লগা হয় মালিকসকলৰ পৰা, তাৰ পাছতহে আঁতৰাব পৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। ইয়াৰ উপৰি চাওক, লেণ্ড পাট্টাৰ কথা কি ইয়াত উল্লেখ কৰে? লেণ্ড পাট্টাৰ কথা এইটো আপোনালোকে সকলোৱে জানে যে দিছপুৰে ক্লিয়াৰিফাই কৰিছে আমাৰ ৰাজধানীৰ পৰা, বা কেবিনেটে এইটো ক্লিয়াৰিফাই কৰিছে যে ফাৰ্ষ্ট ফেজ লেণ্ড এলটমেণ্ট দিব ইলেকশ্যনৰ আগতেই। আৰু তাৰ বাবে 103খন এনেকুৱা ধৰণৰ গাৰ্ডেন চিলেক্ট কৰা হৈছে। কেনেকুৱা ধৰণৰ গাৰ্ডেন আছে ইয়াত? অসম চৰকাৰৰ যিমানখিনি চাহ বাগান আছে সকলোখিনিকেতো ইয়াত দিয়া হ'বই। ইয়াৰ উপৰি প্ৰত্যেকখন সমষ্টিত, পাৰ এছেম্বলিত, প্ৰত্যেকটো সমষ্টিতে কি আছে? এখন টি গাৰ্ডেনক ইয়াত ইনক্লুড কৰা হ'ব। আৰু যদি কোনোবা প্ৰাইভেট গাৰ্ডেন আছে, এনি উইলিং প্ৰাইভেট গাৰ্ডেন যদি বিচাৰে দিবলৈ, তেতিয়াও কি আছে? নিজাববীয়াকৈ এই কামটো কৰিব পাৰে বুলি কৈছে। কিন্তু ইয়াৰ কাৰণে কিছুমান ইছ্যু আহি গৈছে, আৰু সেই ইছ্যুখিনি এইখন মিটিঙত ডিছকাছ কৰা হয়। যেনেকৈ এডমিনিষ্ট্ৰেটিভ ডিফিকাল্টিজ এটা আছে। এডমিনিষ্ট্ৰেটিভ ডিফিকাল্টিজ মানে কেনেকুৱা ধৰণৰ হয় যে এই মাটিবিলাক বহুতখিনি কি হৈছে যে বাগানে মানে কি কয় কোলেট্ৰেল হিচাপে, বন্ধক হিচাপে কি কৰিছে? বেংকৰ পৰা লোন লৈ থৈছে। গতিকে ইয়াক এই লোন থকা অৱস্থাত আকৌ মাটিখিনি বেলেগক দিয়া, মালিকী স্বত্ব বেলেগৰ হাতলৈ নিয়া, এইবিলাক কিছুমান ইছ্যু আছে। তো তাৰ ওপৰত ডিছকাছ কৰা হয় কেনেকৈ কৰা হ'ব। ইয়াৰ উপৰি সেই মাটিখিনিৰ কাৰণে বাগানক কিমান পইচা দিয়া হ'ব, কিমান কম্পেনচেশ্যন দিয়া হ'ব মালিকবিলাকক, সেই বিষয়ে ইয়াত আলোচনা কৰে। আৰু লেণ্ড পাট্টা দি দিয়াৰ পাছত মেনেজমেণ্টত কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব সেই বাগানখনৰ, সেই বিষয়েও ইয়াত আলোচনা কৰে। এনেকুৱা ধৰণৰ ইছ্যুবিলাক ইয়াত ৰেইজ কৰিছে। নেক্সট নিউজটো কি আছে চাওক, আছাম ইন'ভেশ্যন এণ্ড ষ্টাৰ্টআপ পুছ। কি কৰা হয়? ইয়াত দিয়া আছে যে অসম গভৰ্ণমেণ্টে, বিশেষকৈ অসম গভৰ্ণমেণ্টৰ আছাম ইন'ভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যনে MOU চাইন কৰে কাৰ লগত? মেকাৰ ভৱন ফাউণ্ডেশ্যন, MBF।
কিয় কৰে তেওঁলোকে? ইয়াৰ জৰিয়তে তেওঁলোকে কি কৰিব? টিংকাৰ্ছ লেব বনাব ইন চিলেক্টেড ইঞ্জিনিয়াৰিং কলেজ। ক'ত বনাব টিংকাৰ্ছ লেব? যোৰহাট ইঞ্জিনিয়াৰিং কলেজ জিষ্টত বনোৱা হ'ব, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ JECত বনোৱা হ'ব, আৰু গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত বনোৱা হ'ব। প্ৰথমতে ফাৰ্ষ্ট বেজত এনেকুৱা 3খন ইঞ্জিনিয়াৰিং কলেজত বনোৱা হ'ব, তাৰ পৰৱৰ্তী পৰ্যায়ত বহলোৱা হ'ব। এতিয়া এনেকুৱা ধৰণৰ টিংকাৰ্ছ লেববিলাক কি হয়? এইটো ষ্টেট অফ আৰ্ট মানে একেবাৰে নতুন টেকন'লজি হয়, যোনটো আমাৰ অসমত আহিব, একদম আপগ্ৰেডেড ভাৰ্চন হয়। আৰু ষ্টুডেণ্টবিলাকে কি কৰিব? ষ্টুডেণ্ট মেকাৰ স্পেচেছ, মানে ষ্টুডেণ্টবিলাকে ইয়াক মেনেজ কৰিব পাৰিব। তেনেকুৱা ধৰণৰ লেব হয়, য'ত কি কাম চলিব? এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং দিয়া হ'ব। এতিয়া আমি যোনটো কিতাপী অধ্যয়ন কৰি আছোঁ, সেই কিতাপৰ অধ্যয়নৰ পৰা আঁতৰাই তাক কি কৰা হ'ব? তাত মানে এক্সপিৰিয়েঞ্চ কৰিব পৰা কিছুমান তাত লাৰ্ণিং দিয়া হ'ব, যাৰ জৰিয়তে তেওঁলোকৰ ক্ৰিয়েটিভিটি আৰু ইন'ভেশ্যন বাঢ়িব বুলি ইয়াত কোৱা হৈছে। ইণ্টাৰডিচিপ্লিনাৰী কোলাবৰেশ্যন, যে কোনোবাই ধৰক চিভিল লাইনত আছে, কিন্তু কি আছে বেলেগ মেকানিকেল লাইনৰো তেওঁলোকে তাত কি কৰিব পাৰিব? বিভিন্ন ধৰণৰ তাত তেওঁলোকে ইন'ভেটিভ চিন্তা চৰ্চা তাত কৰিব পাৰিব। আৰু প্ৰব্লেম চলভিং আৰু প্ৰটোটাইপিং, সেইখিনিৰ ওপৰতো কি কৰা হ'ব? ইয়াত গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছে এনেকুৱা ধৰণৰ টিংকাৰ্ছ লেব। এতিয়া এনেকুৱা টিংকাৰ্ছ লেব বনাবলৈ কাৰণে আমাৰ ভাৰতত এটা মিছন চলি আছে, যাক কি বুলি কোৱা হয়? অটল ইন'ভেশ্যন মিছন। অটল ইন'ভেশ্যন মিছন নীতি আয়োগে আনিছে, আৰু ইয়াৰ আণ্ডাৰতে অটল টিংকাৰিং লেব, ইয়াৰ ইনিচিয়েটিভটো আৰম্ভ কৰা হৈছে 2016 চনৰ পৰা। ইয়াৰ জৰিয়তে কি কৰা হ'ব? যে যি ইন'ভেশ্যন, ক্ৰিয়েটিভিটি আৰু প্ৰব্লেম চলভিং স্কিল, সেইবিলাক স্কুলৰ ষ্টুডেণ্টৰ মাজত কি কৰা হ'ব? যে ফষ্টাৰ কৰা হ'ব, বা সেইবিলাক ষ্টুডেণ্টৰ মাজত ইয়াত দিয়া হ'ব। অটল টিংকাৰিং লেবৰ জৰিয়তে যে কি কৰা হয়? মেইনলি ধৰক স্কুলবিলাকত লেবৰেটৰী বনোৱা হয়, আৰু সেইবিলাকক ডিজিটেল বা AI এইবিলাক বিভিন্ন ধৰণৰ কি আছে যে ষ্টুডেণ্টক ট্ৰেইনিং এতিয়াৰ পৰা তাত দিয়া হয়। কোনবিলাক ষ্টুডেণ্টক দিয়া হয়? ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে যোনখিনি ষ্টুডেণ্ট আছে, মেইনলি ইন স্কুল, গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োটাৰে ইয়াত অটল টিংকাৰিং লেব বনাব পাৰে। মেইনলি ক'ত বনোৱা হয়? গভৰ্ণমেণ্ট স্কুলবিলাকত বনোৱা হয়। ইয়াৰ অবজেক্টিভ কি মই অলৰেডি ক'লোৱেই, যাতে কি আছে যে ষ্টিম এডুকেশ্যনটো প্ৰমোট কৰিব পৰা যায়। ষ্টিম এডুকেশ্যন মানে কি? ছায়েন্স, টেকন'লজি, ইঞ্জিনিয়াৰিং আৰু মেথমেটিক্স। যাৰ জৰিয়তে কি হ'ব? তাত যেতিয়া এনেকুৱা এটা লেব থাকিব, তাৰ জৰিয়তে কি হ'ব? সিহঁতৰ ক্ৰিটিকেল থিংকিং বা চিন্তা কৰিব পৰা সেই ভাৱনা শক্তি বৃদ্ধি পাব ষ্টুডেণ্টবিলাকৰ, আৰু ডিজাইন থিংকিং আহিব, যাতে ডিমাণ্ড ৰিলেটেড ডিজাইন কৰিব পৰা যায়, আৰু এণ্টাৰপ্ৰেনাৰিয়েল মাইণ্ডছেট, কেৱল চৰকাৰী চাকৰি এই ধ্যানৰ পৰা আঁতৰি নিজেই কিবা এটা কৰিব পৰা, সেই মাইণ্ডছেটটো ডেভেলপ হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে, বা অটল টিংকাৰিং লেবৰ এইকেইটা অবজেক্টিভ আছে বুলি আমি ক'ব পাৰোঁ। নেক্সট নিউজটো আছে যে বিষ্ণু খাৰগৰীয়াৰ ওপৰত। কি কৰা হয়? যে বিষ্ণু খাৰগৰীয়াক লাইফ টাইম এচিভমেণ্ট অনাৰ এৱাৰ্ড দিয়া হয় ক'ত? গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল 2023। এতিয়া বিষ্ণু খাৰগৰীয়াৰ যোনখন ডেবিউ ফিল্ম আছিলে, সেইখন হৈছে বৃষ্টি 1974ত, আৰু এইখন কি আছিলে? এটা বহুত ছুপাৰহিট আছিলে বুলি কোৱা হৈছে, বৃষ্টি। ইয়াৰ উপৰি তেওঁৰ যেনেকৈ কল্লোল 1978ত, ফিৰিঙতি 1992, সাগৰলৈ বহুদূৰ 1995, পখী 1998, বান্ধন 2012, এই গোটেইখিনিতে কি কৰিছে? তেওঁ ইয়াত কি কৰিছে? যে এক্টিং বা অভিনয় কৰিছে। মেজৰ এৱাৰ্ড এণ্ড অনাৰ্ছ কি আছে? তেওঁ কি পায় এৱাৰ্ড? নেশ্যনেল ফিল্ম এৱাৰ্ড তেওঁ পালে। কাৰ কাৰণে? সাগৰলৈ বহুদূৰ আৰু বান্ধন 2012। আৰু বেষ্ট এক্টৰ এৱাৰ্ড তেওঁ কিহৰ পাইছিলে? ছিংগাপুৰ। ক'ত পাইছিলে এইটো? যে ছিংগাপুৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত পাইছিলে বেষ্ট এক্টৰ এৱাৰ্ড ফৰ সাগৰলৈ বহুদূৰত তেওঁ এইটো পাইছিলে। মনত ৰাখিব, ইয়াৰ পৰা প্ৰিলিমছ প্ৰস্পেক্টিভৰ পৰা ইম্পৰ্টেণ্ট পইণ্ট ওলাই যাব পাৰে। বিষ্ণু খাৰগৰীয়া। নেক্সট পইণ্টটো হৈছে ষ্টাৰ্টআপ ইক'ছিষ্টেম ৰেংকিং। কোনে দিছে ৰেংকিংটো? ডিপাৰ্টমেণ্ট অফ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড, ডেট ইজ DPIIT-এ এইটো ৰিলিজ কৰিছে আণ্ডাৰ ষ্টাৰ্টআপ ইণ্ডিয়া ইনিচিয়েটিভ। এইটো বছৰি কি কৰা হয়? ইয়াক ৰেংকিং কৰা হয়। এতিয়া DPIIT-এ কৈছে যে ষ্টাৰ্টআপ ইক'ছিষ্টেমৰ ক্ষেত্ৰত বেষ্ট পাৰফৰ্মাৰ হৈছে গুজৰাট, আৰু 5 বছৰৰ কাৰণে কি আছে? সিহঁতে একেলেঠাৰিয়ে গুজৰাট বেষ্ট হৈ আছে। ইয়াৰ উপৰি উত্তৰ প্ৰদেশৰ অৰুণাচল প্ৰদেশক এজ এ বেষ্ট পাৰফৰ্মাৰ হিচাপে ৰখা হৈছে ষ্টাৰ্টআপ ইক'ছিষ্টেমৰ কাৰণে, তাৰপাছত গোৱা। আৰু টপ পাৰফৰ্মাৰত কাক ৰখা হৈছে? কৰ্ণাটকা, পাঞ্জাৱ, তামিলনাডু, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, সচৰাচৰ যোনখিনি থাকে সেইখিনি টপ পাৰফৰ্মাৰ ৰখা হৈছে। ইম্পৰ্টেণ্ট হৈছে কি? ইয়াৰ উপৰিও আৰু 2-3টা কেটেগৰীত ভাগ কৰিছে, যেনেকৈ এটা হৈছে লিডাৰ্ছ। লিডাৰ্ছত নৰ্থ ইষ্টৰ কোন আছে? মণিপুৰ, মেঘালয় আৰু নাগালেণ্ড আছে। আৰু এছপাইৰিং লিডাৰ্ছত অসম আছে। অসমৰ লগত বিহাৰ, উৰিষ্যা, জম্মু কাশ্মীৰ, মিজোৰাম, ছিকিম, ত্ৰিপুৰা আছে, আৰু আন্দামান আৰু নিকোবৰ আইলেণ্ড আছে। মুঠতে এইটো মনত ৰাখিব, অসম কিহত আছে? এছপাইৰিং লিডাৰ্ছত আছে, আৰু অসমত ৰেংক কিমান দিয়া হৈছে? 7th ৰেংক ৰখা হৈছে
এস্পাইৰিং লিডাৰ্ছৰ ভিতৰত মানে অসমক 7 নম্বৰ ৰেংক দিয়া হৈছে এতিয়া কি কৰা হৈছে এনেকুৱা 6টা ধৰণৰ এৰিয়া লোৱা হৈছে তাত কেনেকুৱা ধৰণৰ ৰিফৰ্ম মনা হৈছে সেইবিলাক চাই মেলি এটা ৰেংক দিয়া হৈছে 6টা কেনেকুৱা ধৰণৰ যে কি একচন পইণ্ট লোৱা হৈছে পলিচি কেনেকুৱা লোৱা হৈছে ইনষ্টিটিউচন সাপোৰ্ট কি লোৱা হৈছে ফিজিক্যাল আৰু ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ কি আছে ফান্ডিঙৰ কাৰণে এক্সেছ কি আছে মাৰ্কেট এক্সেছ কি আছে কেপাচিটি বিল্ডিং কিমান হৈছে এন্টাৰপ্ৰেনাৰ আৰু ইকোসিস্টেম অফ ষ্টেক হোল্ডাৰ্ছ কি হৈছে সেইখিনিৰ ওপৰত ডিপেন্ড কৰি কি কৰা হৈছে ইয়াত এই ষ্টাৰ্টআপ ৰেংকিংটো দিয়া হৈছে নেক্সট আছে কি আছে নাগামি মিথুন গেটছ ICAR ৰিকগনিশ্যন এটো নাগামি মিথুন নাগালেণ্ডৰ কি হয় মিথুন বিকম ৱৰ্ল্ড ফাৰ্ষ্ট অফিচিয়েলি ৰিকগনাইজ ব্ৰিড ৱৰ্ল্ডৰ প্ৰথমটো ৰিকগনাইজ ব্ৰিড হয় নাগামি মিথুন তো মই ক'লোৱে অলৰেডি যে নাগামি মিথুনটো কি হৈছে যে the state has been recognized as breed registration committee of ICAR ইয়াক কি কৰিছে তেতিয়াহ'লে ৰিকগনাইজ কৰিছে ইয়াত চাওক নাগামি মিথুন ক'ত পোৱা যায় মেইনলি কহিমা পেৰেন সোমাংচু মনত ৰাখিব ক'ত পোৱা যায় নাগালেণ্ডত ই পপুলাৰ হয় নাগামি মিথুন আৰু এইটো ক্যাৰেক্টাৰাইজ কেনেকৈ কৰিব পাৰি ষ্ট্ৰং এণ্ড ৱেল্থ বিল মাস্কুলাৰ বডি কিমান শকত দেখা পাইছে বহুত দেখিলে বহুত খাৰ গৰুৰ নিচিনা বহুত ষ্ট্ৰং লাগে আৰু প্ৰিডমিনেণ্টলি ব্লেক কোট কেনেকুৱা হয় কালাৰটো ব্লেক হয় আৰু হোৱাইট ষ্টকিং মানে এনেকুৱা মোজাৰ নিচিনা এনেকুৱা কি আছে বগা হোৱাইট ষ্টকিং আছে আৰু কিছুমান গাত কি আছে কৰবাত ক্ষুদ্ৰ ক্ষুদ্ৰ এনেকুৱা বগা চিহ্ন তেওঁলোকৰ এইবিলাকৰ কি জন্তুবিলাকৰ পোৱা যায় নাগামি মিথুন মেইনলি কিয় কৰা হয় মিট প্ৰডাকশ্যনৰ কাৰণে কৰা হয় আৰু চেৰিমনিয়েল পাৰপজত ইয়াক ব্যৱহাৰ কৰা হয় মনত ৰাখিব নাগামি মিথুন এক্সাম প্ৰস্পেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয় নেক্সট চাওক আমাৰ অসমত কি কৰা হৈছে দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ট্ৰেইন দিয়া হৈছে এতিয়া অমৃত ভাৰত এক্সপ্ৰেছ ট্ৰেইন কেতিয়াবা চলে এইটো কেতিয়াবা লঞ্চ হৈছিলে ডিচেম্বৰ 2023 লঞ্চ হৈছিলে 30খন এনেকুৱা অমৃত ভাৰত এক্সপ্ৰেছ ট্ৰেইন বৰ্তমান অপাৰেশ্যনেল হৈ আছে আৰু উইদিন 1 উইকত কি আছে যে আমাৰ অসমত কি আছে এনেকুৱা দুখন আৰু সমগ্ৰ ভাৰতত 9খন কি আছে নতুন সাৰ্ভিস এড কৰা হ'ব টোটাল কিমান হ'ব তেতিয়ালে 39খন এতিয়া চলি থাকিব গুৱাহাটীৰ পৰা কলৈ যাব এখন ৰোহটাকলৈ যাব আৰু আনখন ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌলৈ যাব অমৃত ভাৰত এক্সপ্ৰেছ আৰু বাকি যোন 9খনৰ ভিতৰত দুখনটো কলো অসমত আৰু বাকি 7খন ক'ত থাকিব ওয়েস্ট বেংগলৰ পৰা চলিব মনত ৰাখিব এইটো কথা নেক্সট বকুল বন এৱাৰ্ড কাক দিয়া হ'ল এবাৰ দিলি তেৰাং এজন কাৰ্বি ফল্ক আৰ্টিষ্ট আৰু মিউজিচিয়ান হয় যাক 26 চনৰ বাবে কি দিয়া হৈছে বকুল বনৰ এৱাৰ্ডটো দিয়া হৈছে বকুল বনৰ এৱাৰ্ডটো কোনে দিয়ে মনত ৰাখিব যোৰহাট বেষ্ট বকুল বন ট্ৰাষ্ট এই ট্ৰাষ্টে দিয়ে আৰু এই ট্ৰাষ্টটো কাৰ নামত আছে কাৰ মেমৰিত বনোৱা হৈছে ডিস্টিংগুইশ্ড পইণ্ট আনন্দ চন্দ্ৰ বৰুৱাৰ মেমৰিত মৰণত কি হৈছে যে এই বকুল বন ট্ৰাষ্টটো বনোৱা হৈছে যাক কি বুলি কোৱা হয় তেওঁক কি বুলি কোৱা হয় বকুল বনৰ কবি বুলি কোৱা হয় তো এইখিনি আছিলে আজি ক্লাছটোৰ জৰিয়তে আপোনালোকে ইয়াৰ পিডিএফটো আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত বা আমাৰ এপত গৈ আপোনালোকে ডাউনলোড দি ল'ব পাৰিব থ্যাংক ইউ